ডিজিটেল আসাম 2.0 চেনেলটোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। বৰ্তমান সময়ত আধাৰ কাৰ্ডটো আমাৰ সকলোৰে কাৰণে কিমান ইম্পৰ্টেণ্ট এইটো আকৌ আপোনাক কোৱাৰ কোনো প্ৰয়োজন নাই। চৰকাৰী স্কিমৰ পৰা আৰম্ভ কৰি আপোনালোকে যদি চিম এটা উলিয়াবলৈ যায়, ক'ৰবাত কিবা এটা এপ্লাই কৰিবলৈ যায়, সকলো কামতে আমাৰ আধাৰ কাৰ্ডৰ প্ৰয়োজন হয়। আৰু যিকোনো এটা আমি কামত আধাৰ কাৰ্ড যেতিয়া দিবলগীয়া হয় তেতিয়া আমি কি কৰোঁ, আধাৰ কাৰ্ডটো জেৰক্স কৰি আমি সেই আধাৰ কাৰ্ডৰ কপিটো তাত জমা কৰোঁগৈ। বা আধাৰ কাৰ্ডটো যদি আপুনি অনলাইনতো ক'ৰবাত ছাবমিট কৰিবলগীয়া হয়, তেনেকুৱা ক্ষেত্ৰত আপুনি সম্পূৰ্ণ যিটো আধাৰ কাৰ্ড আছে সেইটো ফটো মাৰি আপোনালোকে ছাবমিট কৰিব লাগে, বা আপোনাৰ যিটো নাম্বাৰ আছে আধাৰ কাৰ্ডৰ সেইটো আপোনালোকে ছাবমিট কৰিব লাগে। বা ধৰি লওক আপুনি ক'ৰবাত হোটেল এখনত থাকিবলৈ গৈছে, লজ এটাত থাকিবলৈ গৈছে, তাতো আপুনি আপোনাৰ যিটো আধাৰ কাৰ্ড আছে সেই আধাৰ কাৰ্ডটো আপোনালোকে এটা কপি তাত দিব লাগে, বা আধাৰ কাৰ্ডটো ফটোটো আপোনালোকে তেওঁলোকক চেণ্ড কৰিব লাগে। গতিকে আধাৰ কাৰ্ডটো আজিকালি আমাৰ সকলো কামতে প্ৰয়োজনীয় হয়। কিন্তু আধাৰ ৰিলেটেড তেনেকৈ স্কেমো এতিয়া বহুতবিলাক হ'বলৈ আৰম্ভ কৰিছে, য'ত আপোনাৰ আধাৰ কাৰ্ডৰ নম্বৰ লৈ কোনোবাই বেংক একাউণ্টৰ পৰা আপোনাৰ পইচা উলিয়াই লৈ যায়, আপোনাৰ আধাৰ কাৰ্ডটো ইউজ কৰি বেলেগে চিম উলিয়াই লৈ যায়, আপোনাৰ আধাৰ কাৰ্ডটো ইউজ কৰি আপোনাৰ নামত বেলেগে লোন লৈ থয়, আপুনি গমেই নাপায়। এনেকুৱা ধৰণৰ নানান স্কেম আমি শুনিবলৈ পাই থাকোঁ প্ৰত্যেক দিনাই নিউজ চেনেলসমূহত, বা ধৰি লওক আমি ইউটিউবতো এনেকুৱা ধৰণৰ বহুতবিলাক ভিডিঅ' আমি দেখিবলৈ পাই থাকোঁ। গতিকে চৰকাৰে এতিয়া আধাৰ কাৰ্ডক লৈ কিছুমান গুৰুত্বপূৰ্ণ আপডেট মুকলি কৰিছে। মানে আধাৰ কাৰ্ডৰ যিটো এপ্লিকেশ্যন আছে বা আধাৰ যিটো ইউজেছ আছে এইটোক লৈ চৰকাৰে এতিয়া বহুতবিলাক নীতি নিয়মৰ সাল সলনি কৰিছে। আৰু এই নীতি নিয়মসমূহৰ বিষয়ে আপোনালোকক আজি এই ভিডিঅ'টোত মই সম্পূৰ্ণ ডিটেইলছত জনাম। আধাৰ কাৰ্ডৰ এই নতুন নীতি নিয়মবোৰে কেনেকৈ আমাক উপকাৰ কৰিব, এইবিলাকৰ জৰিয়তে এতিয়া কি কি চেঞ্জেছ হ'বলৈ গৈ আছে, সকলোখিনি কথা আপোনালোকে এই ভিডিঅ'টোত ডিটেইলছত জানিব পাৰিব। গতিকে ভিডিঅ'টো সম্পূৰ্ণভাৱে প্ৰথমৰ পৰা শেষলৈকে চাব। এতিয়ালৈকে আপুনি ভিডিঅ'টোত যদি লাইক এটা কৰা নাই, ফটাফট ভিডিঅ'টোত লাইক এটা কৰি দিয়ক। চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আধাৰ কাৰ্ডৰ এটা অফিচিয়েল এপ্লিকেশ্যন আছে, যিটোৰ জৰিয়তে আপুনি আধাৰ কাৰ্ডৰ বহুতবিলাক কাম কৰিব পাৰে। যেনে আপোনাৰ আধাৰটো ডাউনলোড কৰিব পাৰে, মাস্ক আধাৰ আপুনি উলিয়াব পাৰে, আধাৰ লক কৰিব পাৰে, এনেকুৱা ধৰণৰ বহুতবিলাক ফেচিলিটি সেই এপ্লিকেশ্যনটোত আছে। গতিকে চৰকাৰে এই যিটো এপ্লিকেশ্যন আছে এই এপ্লিকেশ্যনটোত এতিয়া কিছুমান সাল সলনি কৰিব, যিবিলাকৰ ফলত আধাৰ ৰিলেটেড যিবিলাক স্কেম আছে এইবিলাক এতিয়া বহুত কমিবলৈ গৈ আছে। আমি এতিয়া ধৰি লওক যিকোনো এটা কামত যেতিয়া আধাৰ কাৰ্ডটো দিওঁ, ধৰি লওক কিবা স্কিম এখনত এপ্লাই কৰিবলৈ সময়ত, বা চাকৰি এটাত এপ্লাই কৰিবলৈ সময়ত, বা ধৰি লওক ক'ৰবাত আপুনি হোটেল এখনত আছে ৰাতিটো, তাতো আপুনি আধাৰ কাৰ্ডটো দিবলগীয়া হয়। আৰু এই আধাৰ কাৰ্ডৰ ডকুমেণ্টছবিলাক কোনে কেনেকৈ ইউজ কৰে আমি একো গম নাপাওঁ। আমাৰ আধাৰ কাৰ্ডৰ যি এড্ৰেছ থাকে, যি তাৰ ডিটেইলছ থাকে, সেই ডিটেইলছবিলাক ইউজ কৰি কোনে কেতিয়া আমাৰ লগত স্কেম কৰি দিব আমি একো তাৰ বিষয়ে নাজানো। গতিকে এইবিলাকৰ পৰা আমাক এতিয়া বচাবৰ কাৰণে চৰকাৰে কিছুমান নতুন নীতি নিয়ম আনিছে। এই যিটো এপ্লিকেশ্যন আছে আধাৰ কাৰ্ডৰ অফিচিয়েল এপ্লিকেশ্যন, এইটোৰ জৰিয়তে এতিয়া চৰকাৰে কৈছে যে আমাৰ যিটো আধাৰ কাৰ্ড আছে সেইটো আমি এতিয়া UPI নিচিনাকৈ ইউজ কৰিব পাৰিম। মানে আপোনাৰ এতিয়া কি হয়, ধৰি লওক আজিকালি আমি যেতিয়া পইচা ধৰি লওক ক'ৰবাত দিবলগীয়া হয়, আজিকালি খুব কমহে আমি কেছ ইউজ কৰোঁ। আমি চিম্পলি UPI ইউজ কৰি স্কেন কৰোঁ QR কোডটো, তাৰ পৰা আমি চিম্পলি পইচাটো পে'মেণ্ট কৰোঁ। এতিয়া তেনেকৈ আধাৰ কাৰ্ডৰ যিটো এপ্লিকেশ্যন আছে তাতো তেওঁলোকে ফেচিলিটি দিব, যিটোৰ জৰিয়তে ধৰি লওক যিবিলাক জেগাত আমাৰ আধাৰ দিবলগীয়া হয়, তেনে ধৰি লওক ক'ৰবাত লজ এখনত আমি আধাৰ কাৰ্ডটো দিবলগীয়া হৈছে, ধৰি লওক ক'ৰবাত আমি কিবা স্কিম এটা এপ্লাই কৰোঁতে আধাৰ কাৰ্ড দিবলগীয়া হৈছে, ক'ৰবাত আপোনালোকে চৰকাৰী স্কিম এটা এপ্লাই কৰোঁতে আধাৰ কাৰ্ড দিবলগীয়া হৈছে, বা যিকোনো কাম এটাত য'ত আপোনাক আধাৰ কাৰ্ড বিচৰা হয় তাত তেওঁলোকে এটা QR কোড দিয়া থাকিব। মানে চৰকাৰৰ ফালৰ পৰা এটা QR কোড তেওঁলোকে লাভ কৰিব। সেই QR কোডটো স্কেন কৰিব লাগিব প্ৰথমে আপুনি আপোনাৰ যিটো আধাৰ এপ্লিকেশ্যন আছে। QR কোডটো স্কেন কৰাৰ পিছত আপোনাৰ যিটো ফেচ আছে সেইটো অথেণ্টিকেট কৰিব। অথেণ্টিকেট কৰাৰ পাছত আপোনাৰ আধাৰটো ভেৰিফাইড হ'ব, আৰু ভেৰিফাইড হোৱাৰ পিছত আপোনাক সুধিব যে আপুনি কোনবিলাক ইনফৰ্মেশ্যন তেওঁলোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰে। ধৰি লওক আপুনি বোলে কিবা স্কিম এটাত এপ্লাই কৰিছে, তাত আপোনালোকে ধৰি লওক আপোনাৰ নেম, আপোনাৰ ডিটেইলছ কিছুমান শ্বেয়াৰ কৰিব লাগে। ধৰি লওক আপুনি হোটেল এখনত আছে, তাত আপোনালোকে ধৰি লওক কিছুমান আপোনাৰ নাম বা আপোনাৰ সৰু সুৰা কিবা এটা ইনফৰ্মেশ্যন শ্বেয়াৰ কৰিব লাগে। গতিকে আপুনি নিজে চিলেক্ট কৰিব পাৰিব যে আপুনি কোনটো ইনফৰ্মেশ্যন তেওঁলোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছে। যদি আপোনালোকে ধৰি লওক এটা ইনফৰ্মেশ্যনে শ্বেয়াৰ কৰিব বিচাৰিছে, তেনেহ'লে সেইটো টিক মাৰিলে হ'ব। আগত কি হৈছিলে, আপুনি সম্পূৰ্ণ জেৰক্স কপিটোৱে দি দিব লাগে, সম্পূৰ্ণ ডিটেইলছখিনিয়ে তেওঁলোকে লাভ কৰি যায়। গতিকে এতিয়াৰ পৰা তেনেকুৱা নহ'ব। আপুনি চিম্পলি আপোনাৰ যিটো আধাৰ কাৰ্ড আছে সেই আধাৰ কাৰ্ডটোত যিখিনি আপুনি ইনফৰ্মেশ্যন শ্বেয়াৰ কৰিব বিচাৰে সেই ইনফৰ্মেশ্যনখিনি আপুনি তেওঁলোকৰ লগত শ্বেয়াৰ কৰিব পাৰিব। ডেট অফ বাৰ্থ ৰিলেটেডে হওক, বা আপোনাৰ নামটোৱে হওক, বা আপুনি সৰু সুৰা বেলেগ কিবা ইনফৰ্মেশ্যন শ্বেয়াৰ কৰিব বিচাৰিছে, যিটো বিচাৰে আপুনি সেইটো তেওঁলোকৰ লগত শ্বেয়াৰ কৰিব পাৰিব। এই যিটো ইনফৰ্মেশ্যন আপোনাৰ তেওঁলোকক প্ৰয়োজন হয়, ধৰি লওক চৰকাৰী স্কিম এখনত এপ্লাই কৰিবলৈ হ'লে যিটো ইনফৰ্মেশ্যন আপোনাৰ প্ৰয়োজন হ'ব, ধৰি লওক লজ এখনত আছে তাত আপোনাৰ যিটো ইনফৰ্মেশ্যন প্ৰয়োজন হ'ব, যিটো ডিটেইলছৰ প্ৰয়োজন হ'ব, আপুনি কেৱল সেইটো টিক মাৰি আপোনালোকে তেওঁলোকক সেইখিনি ডিটেইলছ দিব পাৰিব। কেৱল আধাৰ কাৰ্ডটোত যিটো এটা আপোনাৰ অপশ্যন থাকিব QR স্কেনৰ, সেইটো আপুনি স্কেন কৰিব QR কোডটো, তেওঁলোকে যিটো QR কোড দিব সেইটো স্কেন কৰিব। স্কেন কৰি আপুনি যিখিনি ইনফৰ্মেশ্যন তেওঁলোকক দিব বিচাৰে সেইখিনি আপুনি দিলেই হ'ব। আগৰ নিচিনাকৈ আপুনি জেৰক্স কপি দিয়াৰ কোনো প্ৰয়োজন নাথাকিব। আগৰ নিচিনাকৈ সম্পূৰ্ণ আধাৰ কাৰ্ডটো আপুনি তেওঁলোকক দিয়াৰ কোনো প্ৰয়োজন নাথাকিব। কাৰণ এনেকুৱা ধৰণৰ কিছুমান খেলিমেলিৰ কাৰণে আমি দেখিবলৈ পাওঁ যে বহুতবিলাক কিছুমান কম্পিউটাৰ কেফে থাকে, য'ত কি হয় আপোনাৰ আধাৰ কাৰ্ডটো লৈ লোৱা যায়। মই সকলোৰে কথা কোৱা নাই, যিবিলাক ধৰি লওক স্কেম ৰিলেটেড মানুহ থাকে তেওঁলোকে কি কৰে, আধাৰ কাৰ্ডৰ আপোনাৰ যিখিনি কপি তেওঁলোকৰ ওচৰত থাকি যায় সেইখিনি তেওঁলোকে বেলেগক চেণ্ড কৰি দিয়ে। বেলেগে সেইখিনি লৈ মেলি কি কৰে, আপোনাৰ লগতে স্কেম কৰে, বা বেলেগৰ লগত আপোনাৰ আধাৰ কাৰ্ডটো ইউজ কৰি স্কেম কৰে। এনেকুৱা ধৰণৰ বস্তুবিলাকৰ পৰা
চৰকাৰে আমাক এতিয়া বচাবৰ কাৰণে এই নতুন নীতি নিয়মটো আনিছে মানে এই যিটো এপ্লিকেশ্যন আছে তাত তেওঁলোকে এতিয়া আপগ্ৰেড কৰিছে আৰু এই এপ্লিকেশ্যনটো এতিয়া বেটা টেষ্টিঙত আছে সকলোৰে কাৰণে এতিয়া মুকলি কৰা নাই যেতিয়া এইটো এপ্লিকেশ্যন পাব্লিকেলি তেওঁলোকে মুকলি কৰি দিব মই সম্পূৰ্ণ ডিটেইলছত এটা ভিডিঅ' বনাই দিম যে কেনেকৈ আপোনালোকে এইটো ইউজ কৰিব লাগিব আৰু কি বেনিফিটছ তেওঁলোকে তাত ইউজ কৰিব দিব সকলোখিনি কথা আমি ভিডিঅ'টোত ডিটেইলছত আলোচনা কৰিম যেতিয়া সেই এপ্লিকেশ্যনটো তেওঁলোকে পাব্লিকেলি মুকলি কৰি দিয়ে গতিকে এইটো আছিলে যে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে মই লগ পাম এটা নতুন ভিডিঅ'ত আজিলৈ ধন্যবাদ